নমস্কাৰ মই মোৰ সকলো জ্যোতি অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই ইয়াৰ আগৰ ভিডিঅ' এটাত আপোনালোকক বিশেষকৈ ত্ৰিপাপ চক্ৰ বয়স চাওঁতে বিশেষকৈ কেনেকৈ বয়স নিৰ্ধাৰণ কৰে সেইটোৰ বিষয়ে কৈছোঁ। আৰু যদি কোনোবা চোৱা নাই আগৰ ভিডিঅ'টো চাই ল'ব। আপোনালোকে সেইমতে যিটো সুবিধা হয় সেইমতে আপোনালোকৰ বয়সটো ওলাই ল'ব আৰু সেইমতে য'ত আপোনালোকৰ কুণ্ডলীত ত্ৰিপাপ চক্ৰ দি থোৱা আছে নিশ্চয় জানে, কাৰণ সেইটো দি থৈ দিয়ে যিসকলে বিশেষকৈ জন্ম পত্ৰিকা প্ৰস্তুত কৰে। সেইটো থাকিবই, তাত থাকিবই আপোনালোকৰ ত্ৰিপাপ চক্ৰ থাকিবই, যেনেকৈ নৱতাৰা থাকিব সেইটো থাকিব। আৰু কিছুমান তাতে থাকিব আপোনাৰ বিশেষকৈ ৰাশি চক্ৰৰ লগত দবাংশ চক্ৰ থাকে, পাইছে আপোনালোকে সেইবিলাক। বিচাৰটো এটা সহজ নহয়, আমি লামচাম বিচাৰ কৰি দিওঁ আপোনালোকক। মই আচল কথা কৈছোঁ, গোটেইখিনি বিচাৰ কৰিব এজন মানুহৰ গোটেইখিনি বিচাৰ কৰিব লাগে। কোনে চাব, কোনে নাচায়, মিছা কথা। সময় সেনেকুৱা, গতিকে আপোনালোকে কিছুমান বস্তু নিজেও চাব লাগিব। কেতিয়াবা ক'লেহে চাব আপোনাক। কিন্তু কথা এটা হ'ল কি, আমাৰ এটা সাধাৰণতে এটা বিশ্বাস আছে মানুহৰ, যে যিসকল জ্যোতিষ বিশ্বাস কৰে সেইসকল ব্যক্তি বিশেষকৈ যেতিয়া কিবা বেছি সমস্যাৰ মাজত সোমাই যায়, আপোনালোকৰ ৰাখিব, যেতিয়া সমস্যাত সোমাই যাওঁ, বেছি সমস্যা সোমাই যায়, তেতিয়া সাধাৰণতে আমাৰ এটা মানসিকভাৱে আমি দুৰ্বল হৈ পৰোঁ। তেতিয়া আমাৰ মাইণ্ডত এটা আহে যে ত্ৰিপাপ চলি আছে নেকি। এইটো ইণ্টাৰেষ্টিং কথা। যেতিয়া আপোনাৰ দেখিব কোনো পধ্যে কোনো ৰাস্তা নাই, তেতিয়া এটা অনুভৱ হয় যে মোৰ ত্ৰিপাপ চলি আছে নেকি। এই ত্ৰিপাপ অৰ্থ হ'ল যে আমাৰ যিটো চাৰ্ট ত্ৰিপাপ, অৰ্থাৎ বিশেষকৈ চাব আপোনালোকে দেখাই আছে তাত কেতু পতাকী অধিপতি বুলি আছে, কেতু কুণ্ডলী অধিপতি আৰু গুৰু কুণ্ডলী অধিপতি। এই তিনিটা ভাৱত বৰ্ষা অধিপতি যদি, বৰ্ষা অধিপতি বুলি কয়, বছৰটোৰ অধিপতি যদি অশুভ গ্ৰহ থাকে, সি দুটা থাকিব পাৰে, দুটা মানে দুটা আৰু এটা ঠিক, কিন্তু তিনিওটা কেতু পতাকীয়ে হওক বা গুৰু কুণ্ডলী হওক বা আপোনাৰ কেতু কুণ্ডলী হওক, অধিপতি বা প্ৰত্যেক বছৰত অধিপতি চাব তিনিটা দি থৈ দিছে। কেতিয়াবা আপোনালোকে দেখা যায় যে তিনিটা পাপগ্ৰহ থাকে, কেতিয়াবা দেখা যায় দুটা পাপগ্ৰহৰ লগত আন এটা বেলেগ পাপগ্ৰহ থাকে, ঠিক এনেকুৱা। আৰু কেতিয়াবা একেলগে থাকি যায়। বিশেষতে মই আজি আপোনালোকক যিহেতু মই আগতে কৈছোঁ, আপোনালোকক নিজে চাব পাৰিব। আপোনালোকে নিজৰ ত্ৰিপাপ বা চলি আছে নেকি, বা হয়তো আহিব লগা সময়ত কেতিয়া আপোনাৰ পৰিব, আহি যাব পাৰে। কাৰণ আপোনালোকৰ বছৰত আহিবই, পৰিবই, এইবিলাক চলি থাকিব, চাব পাৰে আপোনালোকৰ। আৰু এই বিশেষকৈ এইবিলাক আপোনাৰ এই ত্ৰিপাপ চক্ৰটো মুখ্য কথা, কিন্তু আপোনাৰ ইয়াৰ লগত লিংক আপ হৈ আছে আপোনাৰ যিটো ৰাশিৰ আপোনাৰ যিটো অধিপতি নক্ষত্ৰ, তাৰ লগত জড়িত হৈ আছে, প্ৰত্যেকৰে আছে চাব পাৰে। যদি আপুনি চাবা, যদি অশ্বিনী নক্ষত্ৰ চাবা যাব, যদি আপুনি ভৰণী চায়, কৃত্তিকা চায়, ঠিক সেইদৰে। আৰু সেইদৰে প্ৰথম আপোনাৰ কেতু পতাকীত প্ৰথম সেইদৰে গ্ৰহ সন্নিৱিষ্ট কৰা থাকে, আৰম্ভ হ'ব, বাকীখিনি বেলেগ সেইখিনি পাব। আৰু যিহেতু আমাৰ ২৭টা নক্ষত্ৰ, আমাৰ ২৭টা পতাকী চক্ৰ আপোনালোকে পাব। আপোনালোকে পঞ্জিকাত পাব, পঞ্জিকাটো আজিকালি দি থৈ দিয়ে, চাব পাৰে, পঞ্জিকাত দি থৈ দিব। কেৱল তাত আপোনালোকৰ সেই নকৰে, বাকীখিনি আপোনালোকে নিজে বিচাৰ কৰিব লাগিব। মূল কথাটো হ'ব, এতিয়া মই আজি আপোনালোকক কেৱল এটা বস্তু মই আপোনালোকক দেখুৱাই দিম আজি বিষয়বস্তুটো, বাকী মই মানে পিছত কম হ'ব। আৰু তথাপি সাধাৰণতে এটা কথা কোৱা আছে যে এই তিনিটা গ্ৰহৰ যেতিয়া অধিপতি হ'ব, তই যদি এটা অশুভ থাকে, তেতিয়াহ'লে সেই বছৰটোত জাতকৰ সাধাৰণতে জ্বৰ ৰোগ, সাধাৰণ অসুখ বিসুখ হৈ থকাৰ সম্ভাৱনাটো বেছি থাকে। যদি দুটা থাকে, তাত আপোনালোকৰ আৰ্থিক সংকটৰ কথা আহিব দিছে। ধন সম্পদ, আৰ্থিক সংকট, শাৰীৰিক তাৰ লগত থাকিব।
দুটাত থাকিলে আৰু যদি তিনিটাত থাকে যে আপোনাৰ কেতু পতাকী চক্ৰ কেতু কুণ্ডলী যিটো লাইন লেখাই আছে অথবা গুৰু কুণ্ডলী এই তিনিটাতে যদি অধিপতি পাপগ্ৰহ হৈ থাকে তিনিটা সেই সময়খিনি কোৱা আছে যে আপোনাৰ মহাসংকট আৰু কিছুমানৰ কথা আছে যে দেখা যায় এইবিলাক মিছা নহয় কাৰণ যদি আপোনাৰ বিচাৰ কালত দশা বিচাৰৰ সময়ত যদি আপোনাৰ অশুভ সময় চলি আছে তেতিয়া যদি ইয়াতো যদি সেনেকুৱাই চলি আছে বহুত কথা আছে লিংক আপ তেতিয়াহ'লে কেতু পতাকীওতো আছে তেতিয়া আপোনাৰ মনত ৰাখিব আপোনাৰ হয় আপোনাৰ সংকট মহাসংকট আহি আছে আনকি মৃত্যু যোগ হোৱা বুলি কয় যদি আপোনাৰ সেই সময়ত যদি অষ্টম পতি দশা চলি থাকে বা অষ্টম স্থানত থকা গ্ৰহৰ দশা চলি থাকে ইয়াতো যদি বয়া থাকে সেই সময়ত অকণমান সহায় থাকে জীৱন সংশয় বুলি কোৱা আছে মই আজি আপোনালোকক বিশেষ আৰু কি ফল মই ক'ব নাযাওঁ মাত্ৰ এইখিনিয়ে ক'লোঁ তিনিটা যদি অধিপতি তিনিটা অধিপতি যদি সেই বছৰটোত যদি অশুভ হৈ থাকে তেতিয়াহ'লে আপোনাৰ জীৱনত সেই বছৰটোত সংকট উপস্থিত হোৱা বুলি কোৱা আছে হ'ব কিন্তু আৰু আনফালে এটা কোৱা আছে যে যদি সেই সময়ত আপোনাৰ যদি আচল অৰিজিনেল কুণ্ডলীখনত গ্ৰহৰ বিশেষকৈ আপোনাৰ ভাল গ্ৰহৰ দশা চলি থাকে তেনেহ'লে কেতু পতাকীৰ প্ৰভাৱ নপৰে বুলিও কোৱা আছে সেইটো কিন্তু মনত ৰাখিব যে আপোনালোকে পোৱাৰ লগে যে একদম মোৰ হ'ব এইটো নহ'ব পাৰে আপুনি চাই ল'ব লাগিব কাৰণ আপোনাৰ যদি কেন্দ্ৰস্থানৰ অধিপতি দশা বা কেন্দ্ৰস্থানত থকা গ্ৰহৰ দশা চলি আছে তাৰ লগত যদি ভাল বা কমৰ অধিপতি সেনেকুৱা দশা অন্তৰ্দশা চলি আছে এতিয়া ইয়াত কিছু প্ৰভাৱটো নপৰা বুলি এটা কোৱা আছে অপবাদ এইটো অপবাদ বুলি কোৱা কিন্তু পিছত ক'ম আপোনালোকক তেনেকৈ জ্যোতিষশাস্ত্ৰত বুলি আছে আজি বিষয়বস্তুটো যিহেতু মই আপোনালোকক এটা বস্তু দেখুৱাই দিম যে কেনেকৈ গ্ৰহবিলাক থাকে যি আপোনাৰ মই এইটো লৈছোঁ গোটেইখিনি ২৭খন মানে হ'ব ২৭খন নক্ষত্ৰ মানে আপোনাৰ ত্ৰিটক চক্ৰ চাৰ্টৰ ওপৰত ভিত্তি কৰি লৈছোঁ বুজাত যাতে এটা হওক মই এটা কথাই লৈছোঁ ইয়াত লৈছোঁ মাত্ৰ মই তিনিটা পাপ গ্ৰহ অধিপতি গতিকে এটাই হয়তো দুটা হৈ আছে হয়তো কোনোবা এটা বেলেগ পাপ তাৰমানে আমি ঠিক সেই হিচাপত লৈছোঁ আৰু কেনেকৈ থাকে আপোনালোকক মই নিজে আপোনালোকে চাব পাৰিব তেতিয়া যিকোনো আপোনাৰ নক্ষত্ৰ যিকোনো নহওক আপুনি যি নক্ষত্ৰই নহওক সেইমতে আপোনাৰ যি চাৰ্টে নহওক ত্ৰিটক চক্ৰ ২৭টা নক্ষত্ৰ ২৭ মানে ত্ৰিটক চক্ৰ দি থোৱা আছে আপোনালোকে চাব পাৰে পঞ্জিকাটো দি থোৱা আছে গতিকে পঞ্জিকাখন খুলি চাব পাই যাব কালপুৰুষতে পাব আপোনাৰ পূৰ্ণাংগ বেলেগ যিকোনো যিবিলাক বিশেষকৈ অকণমান ডাঙৰ চাইজৰ প্ৰায় জ্যোতিষৰ বিহু কথা দিয়াই থাকে সেইবিলাকত আপুনি পাবই মই কৈছোঁ আৰু যদি কাৰোবাৰ হাতত যদি আপোনাৰ আৰু আপোনাৰ হাতত সেইটো নালাগে আপোনাৰ যিহেতু নিজৰ হাতত কুণ্ডলীখন আছে জন্মপত্ৰিকাখন তাততো দি থোৱা আছে আজিকালি কম্পিউটাৰটো বেলেগ কথা বনায় সেইটো আৰু কিছুমান দিব টান পায় কাৰণ গোটেই কম্পিউটাৰ দিলে বহুত দীঘল হৈ যায় সেইটো খোলা খুলি কথা কৈছোঁ মই তথাপিতো নিজে চাব পাৰিব তাত কি লেখাই ৰাখিব আপোনালোকে মনত ৰাখিব যদি তিনিটা বৰ্ষাধিপতি এইটো বৰ্ষাধিপতি বুলি কয় তিনিটা বৰ্ষাধিপতি তিনিটা গ্ৰহ অশুভ হৈ থাকে এই সময়ত আপোনাৰ সংকট আহিব আৰু জীৱনৰ সংশয় মানে আপোনাৰ মৃত্যুমুখৰ পৰা মৃত্যুৰ লগত যুঁজিব লগা হ'ব পাৰে তাৰ বাহিৰে দুটা থাকিলে সেইটো বেলেগ হয় এইটো আৰু বেলেগ দুটা থাকিলে অশুভ এটা শুভ ঠিক এইটো আৰু বেলেগ কেতিয়াবা দেখা যায় মই আপোনালোকক কৈছোঁ কি তিনিটা হাতত এইখন মই দিছোঁ এইখন চাৰ্টৰ পৰা আপোনালোকে চাব এই চাৰ্টখনৰ পৰা আপোনালোকে পূৰা এটা নিৰ্দিষ্ট ভাৱত গম পাব ত্ৰিটক চক্ৰ দুটা বা তিনিটা পাপগ্ৰহ অধিপতি চাব ত্ৰিটক চক্ৰ দুটা বা তিনিটা পাপগ্ৰহ দুটা থাকিব পাৰে তিনিটা থাকিব পাৰে কিন্তু অধিপতি গ্ৰহ কি
বছৰৰ এই তিনিটা কেতু পতাকী অধিপতি, কেতু কুণ্ডলীৰ অধিপতি, আকৌ গুৰু কুণ্ডলীৰ অধিপতি, এই তিনিটা বস্তুৰ কথা কৈছোঁ। এই এনেকৈ দি থোৱা আছে, চাব আপোনালোকৰ চাৰ্টখন। ইয়াত মই অকল অশুভকেইটা তাৰমানে আপোনালোকক ইয়াত মই তিনিটা ত্ৰিপাপ পূৰা ত্ৰিপাপটো দি থৈছোঁ। তিনিটা পাপ গ্ৰহ মানে বৰ্ষাধিপতি কেনেকৈ থাকিব পাৰে আপোনাৰ চাওক। ইয়াত যদি চাব আপুনি ঠিক এনেকৈ তাত দি থোৱা আছে, হয় আপোনাক ক্ৰছ মাৰ্ক থৈ দিছোঁ। চাব পাৰে আপোনাৰ কুণ্ডলীখনত যিজনে বনাই আছে ক্ৰছ মাৰ্ক থৈছে, নহ'লে এই চিহ্নটি ব্যৱহাৰ কৰিছে। এই যিটো সৰু সৰুকৈ আপোনাৰ আস্তাকৈ এই বিষয় বস্তুটো চাব, এনেকৈ আপোনাৰ যিটো কৰি থৈ দিছে। তাৰমানে দুটা দি থৈ দিয়ে, আপোনালোকক কৈ দিছোঁ মই যে এইটো হয়তো আপোনাৰ ঠিক এনেকুৱাকৈ থাকিব ডাঙৰকৈ, নহ'লে আপোনাৰ এনেকৈ দি থ'ব হা, য'ত মানে আপোনাৰ তিনিটা আগ্ৰহ আছে অধিপতি। ঠিক হৈ আপোনাক ক্ৰছ মাৰিব, নহয় এনেকৈ যে মানে যিসকলে বনায় তেওঁলোকৰ নিজা নিজা ষ্টাইল এটা, আৰু দুটাকৈ থাকিব। তেতিয়া বুজি ল'ব যে তাত সেইবাৰ দুটা অধিপতি আছে পাপগ্ৰহ। এই আপোনালোকৰ যিকোনো কুণ্ডলীখনে আপোনাৰ যিকোনো কুণ্ডলী নহওক কিয়, তাত আপোনালোকে যদি এনেকৈ যদি মানে আছে ক্ৰছ মাৰে বা এনেকুৱা তিনিটা আঁচ দি থোৱাই আছে, আৰু তাত যদি গ্ৰহ সন্নিৱেশ এনেকুৱাকৈ আছে 9টা বছৰ, যিটো বছৰ এনেকৈ থাকিব, হয় আপোনাৰ শনি, কেতু, ৰাহু, চাপ এই তিনিটা পাপগ্ৰহ। ঠিক সেই নহ'লে কেতু 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 তিনি কেতু আমি কওঁ তিনি কেতু হ'লেও খুব সংকট হৈ যাব পাৰে। ইয়াত চাব ৰাহু মংগল এই দুটা, এতিয়া ৰাহু আছে আৰু মংগল আছে, দুটা পাপগ্ৰহ আছে, কিন্তু ইয়াৰ অধিপতি চাওক কেতু কুণ্ডলীৰ অধিপতি মংগল আছে আৰু গুৰু কুণ্ডলীয় মংগল আছে, সেইটো মনত ৰাখিব। গতিকে এইটো আপোনাৰ আহি যাব আপোনাৰ সংকটকাল। ঠিক সেইদৰে ইয়াত আছে ৰাহু ৰবি মংগল, চাওক এতিয়াও আছে ৰবি। যেতিয়া অকলে ৰাহু মংগলৰ মাজত সোমাই থাকিব, ৰাহু মংগলৰ মাজত থাকিব, তেতিয়াও আপোনাৰ সংকট সেই সময়টো হ'ব। ঠিক এইদৰে চাওক, এটা আছে শনি ৰাহু মংগল, ঠিক এনে থাকিব। নহয় কেতু ৰবি ৰাহু, নহয় ৰাহু মংগল কেতু। আপোনালোকৰ প্ৰত্যেকৰ নিজৰ নিজৰ বেলেগ বেলেগ চাৰ্টখন, গতিকে সেইকাৰণে মই দি দিছোঁ ঠিক ক'ত কেনেকৈ থাকিব পাৰে। আৰু এতিয়া থাকিব কেতু ৰবি ৰাহু, নহ'লে ৰাহু মংগল কেতু, চাব দেই, হয় কেতু শনি মংগল তিনিটা, চাওক উল্টা উল্টা দিছোঁ। ৰাহু ইয়াত আছে কেতু শনি মংগল, ইয়াত আছে কেতু ৰবি কেতু, ইয়াত আছে শনি ৰাহু কেতু, চাওক। ঠিক সেইদৰে ইয়াত চাব আপোনালোকে, ইয়াতো সেই একে কণ্ডিশ্যনত দি থৈ দিছোঁ মই। এইটোতো চাব যে আপোনাৰ শনি মংগল ৰাহু, হয়তো শনি ৰাহু এতিয়া চাওক ৰাহু ডবল আছে, তাৰমানে আপোনাৰ দুটা গ্ৰহৰ মাজত সন্নিৱিষ্ট হৈ আছে, মানে আপোনাৰ ত্ৰিপাপ চক্ৰ বছৰটোত বিশেষকৈ চলি আছে। কিন্তু কি চলি আছে, শনি আৰু 2 ৰাহু চলি আছে, গতিকে এই সময়খিনি খুব বেয়া হ'ব আপোনাৰ। ইয়াত হ'ব চাওক, ইয়াত ৰাহু কেতু মংগল, এইটো বেয়া। ঠিক সেইদৰে শনি চাওক, এই দুটা শনি আছে ইয়াত, ৰাহু সংযোগ হৈছে, ইয়াত দুটা শনি, ইয়াত ৰাহু দুটা থাকিল বছৰটোৰ অধিপতি, এটাত থাকিল শনি, ইয়াত থাকি গ'ল শনি দুটাত ৰাহু এটা। ঠিক সেইদৰে কেতু শনি কেতু, ইয়াত কেতু থাকিল, চাওক দুটা শনি আছে, তাৰমানে দুটা গ্ৰহে পৰিছে আপোনাৰ মানে ত্ৰিপাপ সৃষ্টি কৰি আছে। ত্ৰিপাপ মানে তিনিটা পাপ গ্ৰহ, মনত ৰাখিব। গতিকে এইদৰে আপোনালোকৰ যিকোনো আপোনালোকৰ ত্ৰিপাপ চক্ৰত যিকোনো নক্ষত্ৰগতভাৱে আপোনালোকৰ যি থোৱা আছে তাত এইদৰে পাব। যেতিয়াই দেখিব আৰু তাত তলত থাকিব ক্ৰছ আৰু এনেকৈ হয়তো আপুনি থাকি যাব, তেতিয়া মনত ৰাখিব যে সেই বছৰটো আপোনাৰ কাৰণে খুব অশুভ হোৱাৰ সম্ভাৱনাটো যথেষ্ট থাকি গ'ল। গতিকে মই ক'লোৱে আগতে যে বেছি আজি বিশেষ দীঘলীয়া নকৰোঁ। তাৰপিছত মই আপোনালোকক এটা কথাই ক'ম, অকল এইখিনি কৈছোঁ মই, অকল তিনিটা পাপ গ্ৰহ, তাৰমানে অধিপতি যিটো বছৰত তিনিটা অধিপতিয়ে পাপ গ্ৰহ থাকে। ইয়াত কোনটো লেখা থাকিল মই কৈছোঁ যে অধিপতি কেতু পতাকী বুলি ক'ব প্ৰথমটো, নেক্সট কেতু কুণ্ডলী, নেক্সট থাকিল আপোনাৰ গুৰু কুণ্ডলী। আৰু কেতু পতাকীৰ প্ৰথম যিটো হ'ব সেইটো আপোনাৰ প্ৰথম নক্ষত্ৰ লৈ পেলাই যিটো গ্ৰহৰ অধিপতি আপোনাৰ জন্ম সময়ত সেই নক্ষত্ৰৰ
লৈ পেলাই যিটো অধিপতি সেইটোৰে আৰম্ভ হয়। প্ৰত্যেকৰে বেলেগ বেলেগ হৈ যাব পাৰে। ২৭টা নক্ষত্ৰ, ২৭খন চাৰ্ট আছে। কিন্তু কথা হ'ল যে ইয়াৰ বিচাৰটো বিশেষকৈ ফল এইটোহে আছে। কিন্তু ভাল ফলটো আছে সেই বছৰ আপোনাৰ ভাল ফল কেতিয়া পাব? আৰু কথা ৰাখি গ'ল যে যদি দুটা থাকে, এটা শুভ হৈ থাকে, এতিয়া তাৰ ফল কি হ'ব? কেতিয়াবা এটা অশুভ, দুটা শুভ, কেতিয়াবা দুটা শুভ, ঠিক এনেকৈ। কাৰণ হয়তো তিনিটা শুভ থাকিব, তেতিয়া সেই বছৰত আপুনি কেনেকুৱা হ'ব, কোনটো গ্ৰহৰ শুভ হ'লে কি কি ফল, সেই বিষয়ে আপোনালোকক মই নেক্সট ভিডিঅ'টোত কৈ আছোঁ। কাৰণ যদি এতিয়া মই সেইটো ভিডিঅ' ক'ব চাওঁ তেনেহ'লে আধা ঘণ্টাৰ ওপৰ লাগিব সেই বিষয়বস্তু। বৰ্তমান মই আপোনালোকক এইটোৱে কৈছোঁ, এইখিনি আপোনালোকে চাই ল'ব, য'ত আপোনালোকৰ ত্ৰিকোণ চক্ৰত, য'ত আপোনালোকৰ য'ত ক্ৰছ আৰু এনেকৈ দি থোৱা আছে, তিনিডাল আঁচ মাৰি থোৱা আছে তলত, হয়তো ক্ৰছ মাৰিছে কোনোবাই, হয়তো কোনোবাই আকৌ তিনিডাল আঁচ মাৰি থৈছে, দুডাল মাৰাই আছে পাব। তেতিয়া মনত ৰাখিব যে সেই বছৰটোৰ আপোনাৰ দুটা পাপ গ্ৰহ আছে। যদি এটা মাৰিছে সেইবাৰ এটা পাপ গ্ৰহ আছে, এটা মাৰি থ'ব। আপোনালোক যিয়ে আপোনালোকৰ কুণ্ডলী বনাইছে, মানে বা জন্মপত্ৰিক এখন বনাইছে, য'ত এই যি বছৰত এটা পাপ গ্ৰহ আছে সেইবাৰ এটা মাৰিছে, য'ত দুটা আছে তাত দুটা মাৰি থৈছে, আৰু য'ত তিনিটাই মানে পাপ গ্ৰহ হৈ আছে অধিপতি বছৰটোৰ, যিটো আপোনাৰ খুব বেয়া সময় বুলি আমাৰ স্বাভাৱিক কোৱা যায়, তাত কিন্তু হয় ক্ৰছ মাৰিছে, নহয় আপোনাৰ তিনিডাল আঁচ মাৰি থৈছে। আৰু সেইটোৱে আৰু গ্ৰহ সন্নিৱেশটো কিন্তু এনেকৈ থাকিব। এইখন মই চাৰ্ট দেখুৱাই দিলোঁ, যিখন চাৰ্ট বিশেষকৈ এই চাৰ্টখন থাকিব, এনেকুৱা চাৰ্ট। এই চাৰ্টখন মানে মই আপোনালোকৰ তাত নাপাব। এই হ'ল কি, মই অকল অশুভখিনিয়ে লৈছোঁ দেই, এইটো আপোনালোকক কৈ দিছোঁ। কেনেকৈ অশুভ গ্ৰহকেইটা থাকে, অৱস্থান হৈ থাকে তাত, য'ত আপুনি য'ত ক্ৰছ হয় এই ঠিক এনেকৈ মাৰি এইকেইটা এনেকৈ মাৰি থৈ দিব। য'ত ক্ৰছ হয় ক্ৰছ মাৰিব, নহয় তিনিডাল মাৰিব, ঠিক এনেকৈ মাৰি থাকিব। এতিয়া আপুনি গোটেইখিনি এইকেইটা এনেকুৱা গ্ৰহ সন্নিৱেশটো হৈছে ত্ৰিপাপ চক্ৰ আটাইতকৈ খুব বেয়া, যাক কোৱা হয় সংকট সময়। আপোনাৰ যদি সেই সময়ত যদি অষ্টম পতি দশা চলি থাকে বা দ্বাদশ পতি দশা চলি থাকে, অত্যন্ত বেয়া কথা আছে। নিধন স্থান, অষ্টম স্থান, সেই সময়ত যদি দশাও চলি থাকে, ইয়াতো যদি থাকে, তেতিয়া সেই বছৰটো জটিল হৈ গুচি যাব পাৰে। সেইকাৰণে কোৱা আছে যে ত্ৰিপাপ চক্ৰ যদি তিনিটা যদি হয়, সেই বছৰটোত কি কৰিব লাগে, সেইটো আপোনালোকক মানে কৈ থৈ দিলোঁ। সেই সময়ত বছৰটোত আপোনালোকে বিশেষকৈ নাম প্ৰসংগ, বিশেষকৈ ধৰ্মৰ অনুষ্ঠানত মন্দিৰত গৈ এনেকুৱা কিছুমান সদায় হ'লে আগবঢ়াব লাগে। আৰু পৰিয়ালটোৰ সদায় অকণমান ভক্তিভাৱেৰে মানে ঈশ্বৰক প্ৰাৰ্থনা কৰাটো ভাল। এৰিছোঁ আজি মানে নেক্সট মই আপোনালোকক কৈ আছোঁ ত্ৰিপাপ চক্ৰত সন্নিৱিষ্ট হৈ থকা শুভ গ্ৰহবিলাকৰ ফল কেনেকুৱা হ'ব পাৰে। আৰু যদি দুটা থাকে, ইয়াত তিনিটা পাব, বৰ্ষাৱতী তিনিটা। যদি আপোনাৰ দুটা থাকে অশুভ, তাৰ ফল কি হ'ব, তাৰ কমপ্লিট এটা বেলেগ হ'ব ফল। এইটো হ'ল সংকট, অকল মই সংকটটো লিখি দিছোঁ ঠিক গ্ৰহ সন্নিৱেশ। আৰু য'ত থাকিব, কেতিয়াবা থাকিব আপোনালোকে শুক্ৰ, দুটা শুক্ৰ পাব, হয়তো বুধ পাব, কেতিয়াবা বৃহস্পতি পাব, অকলে বৃহস্পতি, বুধ, চন্দ্ৰ পাব, ঠিক এনেকুৱা বিভিন্ন পাব। আপোনালোকে চাৰ্টখন চালে ধুনীয়াকৈ মাৰি থোৱা আছে কেতু পুত্ৰ কি অধিপতি, কেতু কুণ্ডলী, গুৰু কুণ্ডলী বুলি। এৰিছোঁ নেক্সট মই কৈ আছোঁ। গতিকে আজি এইখিনিয়ে চাই লওকচোন, নিজে চাই ল'ব, এতিয়া গম পাব। যদি কাৰোবাৰ চলিও আছে নিজেও গম পাব, মোৰ দেখোন চলিয়ে আছে ত্ৰিপাপ চক্ৰত, ত্ৰিপাপ চলি আছে। আৰু যিসকলৰ অসুখ বিসুখ সমস্যাৰ মাজত জড়িত হৈছে, হয়তো আপুনি ক'ব নোৱাৰাকৈ চলি আছে, এতিয়া অকণমান নকৰিলে নাম প্ৰসংগই হওক, পূজা পাঠ হওক, মন্দিৰত গৈ এইবিলাক কৰাটো ভাল, নিজৰ কাৰণে মংগল। সকলোৰে মংগল কামনা কৰিলোঁ, সকলোৱে ভালে থাকক, সুখালে থাকক।